हेलो एवरीवन गुड मॉर्निंग आज मैं লৈ আহিছো দশমী দিনাখনৰ ব্লগ তো মোৰ তৰফৰ পৰা সকলোকে দশমীৰ শুভেচ্ছা যাচিলো অলপ লেটকে জনালো লেটকে ব্লগ শেয়াৰ কৰিলো তথাপিও আপোনালোকৰ ভাল লাগিব লাষ্ট লুকে চাব আৰু চেনেলত নতুন আহিছে যদি পেজটো ফলো কৰি দিব আৰু ইউটিউবত চাইছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ল'ব দশমী দিনাখন বেঙ্গলী মানুহৰ ৰিচুৱেলটো জানেই যাত্ৰা ঘট বহাব লাগে তাৰ পিছত দুৰ্গা মাক বৰণ কৰিব লাগে হিন্দুৰ খেলা এবিলাকটো শেয়াৰ কৰিম আপোনালোকৰ লগত অলপ কৰি এতিয়া ৰাতিপুৱা পূজা দিলো তাৰ পিছত যাত্ৰা ঘট বহোৱাৰ ৰিচুৱেলটো চলি আছে মাক কলো যে মাক বহাবলৈ যাত্ৰা ঘৰটো মই সব ৰেডি কৰিলো পূজা দিলো তাৰ পিছত মা আহিল গা ধুই মা যাত্ৰা ঘৰৰ পূজাটো কৰিলে আৰু পুঠি মাছৰে কৰিব লাগে পুঠি মাছটো সাইডত পাতত ৰাখা হৈছে চালে তো সাইডতে পূজা কৰিব পুঠি মাছটো হেন্দুৰ ধান দুবা ফুল এবিলাক দি পূজা কৰে তো মাছটো কিন্তু পূজাৰ মানে বাসন পত্ৰ একনিত নলয় আৰু সাইডত পাততেই থাকে মাছটো পূজা কৰা হল সব পূজা ৰিচুৱেল কমপ্লিট হল তাৰ পিছত মই হাৰি পিনিলো হাৰি পিনি প্লাই মণ্ডপত আহিলো আহি চাইছো দশমী পূজা হৈ গল ৰাতিপুৱাই আহোতে লেট হৈছে আৰু তাৰ পিছত সবে হেন্দুৰ খেলিছে মাক বৰণ কৰিছে তাৰ পিছত মা আৰু বৌ আহিলে আমাৰ তাৰ পিছত দুৰ্গা মাক বৰণ কৰিলে কৰাৰ পিছত সবৰ লগত হেন্দুৰ খেলিছে আৰু হেন্দুৰ পেকেট লৈ গৈছে সবকে বৌয়ে হেন্দুৰ পেকেট দিছে কিয়নো ভাল মানে দশমী দিনাখন হেন্দুৰ খেলা মাক বৰণ কৰা সবকে হেন্দুৰ আলতা এইবিলাক গিফট কৰা বহুত ভাল মানে বুৱাৰী সকলৰ কাৰণে মানে বিবাহিত যিবিলাক বুৱাৰী থাকে সিহঁতৰ কাৰণে মানে বহুতেই ভাল হেন্দুৰটো সবে খেলিব পাৰে আমি ছোৱালী বুৱাৰী সবে খেলিব পাৰে কিন্তু মানে এই হেন্দুৰ পেকেট গিফট কৰাটো মানে বুৱাৰী সকলে কৰে আৰু তো মা আৰু বৌ সবৰ লগত হেন্দুৰ খেলিছে আৰু হেন্দুৰ পেকেট দিছে তাৰ পিছত মোৰ ভাইটি আহিল বজাৰ কাৰণে সব কৰি গা পা ধুই আজি লগ পালো আৰু মোৰ ভাইটিক পূজালৈ তো মই কৈছো এইখিনিত ৰখচোন পিকচাৰ ভিডিও অলপ ক্লিক কৰো তাৰ পিছত সবৰ লগত না পিকচাৰ মানে ভিডিও ক্লিক কৰিছো এনেতো লগেই নাপাও মাই মই ওলাই যাও ৰেডি হৈ তাৰ ঘৰতে থাকে যাওঁতে লেট কৰে তো মোৰ সৰু ভাইটিটো পাইছো আজি তো সৰু ভাইটিটো মোৰ লগৰ কোনো নাই মোৰ লগত ঘুৰিবলৈ কওঁ কিন্তু নেযায় তাৰ পিছত ভাই মোৰ ডাঙৰ ভাইটিটো আহিছিল তো মই কৈছো অলপ ঘুৰাই আনচোন মোক সবে ঘুৰিবলৈ গৈছে মোৰ কোনো লগেই নাই ঘুৰিবলৈ কাৰ লগত যাম তাৰ পিছত হিও অকলে মোক লৈ পেলাই ক'ত যাব তাৰো ভাল নালাগে তাৰ কাৰণে কি কৰিছে আমাৰ এইখিনিত মানে এটা গাঁও আছে এফালদি গৈ পেলাই আৰু এটা গাঁও দি ওলাই পেলাই আমাৰ এইখিনিতে আকৌ লৈ আহিছে মোক ক'ত আৰু যাব পূজা ঘুৰিবলৈ তো এনেকৈ ঘুৰিলো আৰু 5 মিনিটৰ ঘুৰা নহল কিন্তু এনেকৈ আৰু দুৰ্গা পূজাৰ এই প্ৰথম মানে মোৰ ভাইৰ লগত অলপ এক পাক ঘুৰি আহিলো আৰু তাৰ পিছত মণ্ডপলৈ আকৌ গুছি আহিলো তো মণ্ডপলৈ সবে মানে এতিয়া মানে আমি ছোৱালী কিটাই আছিলো বহি তাৰ পিছত এটা কবুতৰ আহিল পৰা কবুতৰটো চাই ভাল লাগিল আৰু তাৰ পিছত ঘৰলৈ আহিলো মাই বনালে মাংস মাৰ বৌ মিলি ৰান্ধা বাঢ়া কৰিলে আৰু তাৰ পিছত মই যিবিলাক কৰিব লাগে অলপ কৰি খাই বৈ আকৌ ৰেডি হলো মানে দশমীলৈ যোৱাৰ কাৰণে তো ৰেডি হওঁতে আকৌ লেট হৈ গল দুৰ্গা মাক উঠালে গাড়ীতে তো মোৰ বৌ ৰেডি হৈ আছিল বৌ কাৰণে অলপ ৰেডি ৰখিছিলো আৰু দেৰি হৈ গল তাৰ পিছত আহিলো বৌ মই দৌৰি আহোঁতে দুৰ্গা মাক উঠালে গাড়ীত তো গাড়ীত উঠালে তো এতিয়া গাড়ী পিছে যাম আৰু তো জানে তো জুবিনদাৰ কাৰণে সবৰে মন বেয়া হৈ আছিল তো জুবিনদাৰে গান চলি আছিল আৰু কোনো তেনেকৈ ডান্স কৰা নাই এনে প্ৰতি বছৰে ডান্স হয় আৰু তো সবে গাড়ী পিছে গৈ আছো বৰষুণ আহিল সবে গৈ আছে বৰষুণটো ভাল আৰু এই বৰষুণত তিতি ইমান ভাল লাগিছে মানে কি কম বহুত ভাল লাগিছে সবে বৰষুণত তিতি আমি পিছে গৈ আছো গাড়ীৰ আৰু গান লগাই ৰাখিছে জুবিনদাৰ গান শুনি আমি দুৰ্গা মাক বিদায় দি আছো আৰু মনটো বেয়া লাগি আছে দুৰ্গা পূজা আকৌ এবছৰ পিছত আহিব আৰু তাৰ মাজে জুবিনদাৰ গানবিলাক শুনিও মন বহুত বেয়া লাগিছে তাৰ মাজত বৰষুণ যেনে সব প্ৰকৃতিৰ লগত মিলি গৈছে দুৰ্গা মাৰ বিদায় জুবিনদাৰ গান মানে প্ৰকৃতিৰ লগত কিবা এটা মানে কানেকশ্যন হৈ আছিল তেনেকুৱা লাগি আছিল মনটো তো এইবাৰ প্ৰথমবাৰ মানে মই ভালকৈ মানে দুৰ্গা মাৰ বিসৰ্জন দিয়া দেখিলোঁ কিয়নো বৰষুণ পৰি আছে মানুহ তেনেকুৱা হোৱা নাই আৰু তাৰ কাৰণে আৰু চাবলৈ পাৰিছো আৰু এনেতো চাবই নোৱাৰো ভিৰৰ কাৰণে ৰখি থাকো পিছফালে তো ভিডিও কৰিব পাৰিলো অলপ চলপ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো তো তাৰ কাৰণে ভাল লাগিছে আৰু তাৰ কাৰণে মই ক'লো যে দশমীৰ ব্লগখন চাই আপোনালোকৰ বহুত ভাল লাগিব
আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এনেকৈ দুৰ্গা মাক মানে ঘূৰাই পেলাই আমাৰ এইখিনিত তাৰপিছত আমাৰ স্কুলৰ ফিল্ড আছে এটা ডাঙৰ ফিল্ড আছে এই ফিল্ডত চব মানে য'ত য'ত দুৰ্গা পূজা হয় চব মূৰ্তিবিলাক আনি ওখনিত ৰখায় ডাঙৰ ট্ৰাক গাড়ীত লৈ চব ট্ৰাক গাড়ীবিলাক একদম সেইখিনিতে ৰখাৰ পিছত চবেই মানে একদম ঢাক বজায় কোনোবা বক্স বজায় কোনোবা ডিজে বজায় তাৰপিছত পুৰা মানে ধুবুনিত নাচি থাকে আৰু চবেই আৰু মানে বহুতেই ভাল লাগে তেতিয়া তাত একদম মেলাৰ নিচিনা মানুহ হৈছিল আমি যেতিয়া সৰু আছিলোঁ এতিয়া মানে কিমান বছৰ ধৰি তেনেকৈ হোৱা নাই আৰু তেনেকৈ নহয় এতিয়া মানে ঘূৰাই পেলাই এজন এজনকৈ আনি পেলাই মানে যাৰ মানে চবে মানে নিজৰ নিজৰ মূৰ্তিবিলাক আনি পেলাই এজন এজনকৈ লাইন পাতি মূৰ্তি বিসৰ্জন দিয়ে কিন্তু পূজাবাৰী যেটো আমাৰ সাৰ্বজনীন পূজাবাৰী আছে তাৰ মূৰ্তিটো চব লাষ্টত বিসৰ্জন দিয়ে তাৰ কাৰণে চবে মানে বিসৰ্জন অলপ চাই পেলাই পূজাবাৰী মণ্ডপত গুচি আহে এইখিনিত এনে ডিজে আনে এতিয়া জুবিনদাৰ কাৰণে চবৰে মন বেয়া ডিজে এইবিলাক আনা নাই আৰু এনে বক্স বজায় আৰু ঢাক বজায় চবৰে অলপ আৰতি কৰি আছে আৰু এইখিনি এই মানুহজনক আজি পূজাত 4টা দিন ধৰি মই চাইছোঁ এনেকেই নাচি থাকে আৰু ইমান বৰষুণ পৰিছে বৰষুণতে কাপোৰখন লৈ এনেকৈ ঘূৰি ঘূৰি জুবিনদাৰ গানত নাচি আছে ভাল লাগে আৰু ভাল লাগিছেও তাৰপিছত এইখিনি চাইছোঁ যে এতিয়া চব ৰেডি হৈছে দুৰ্গা মাক ভিতৰৰ পৰা বাহিৰত লৈ আহিব তাৰপিছত অলপ ঢাক বজাই পেলাই চবে একটু মানে অলপ নাচিব আৰু ধুনুচি নাচিব ধূপটো লগাব আৰু তো এইটোৱে চাই ভাল লাগিছে আৰু আজি মোৰ বৌক মোৰ সৰু ভাইটিক লগত লৈ আহিছিলোঁ মোৰ সৰু ভাইটিটো নৱমী পূজাৰ দিনাখন ওলোৱাই নাই ঘৰতে আছিল তাৰ লগত তেনেকুৱা নাই আৰু মোৰ লগত যাবলৈ কৈছিলোঁ নেযায় মাহঁত দিদিহঁতৰ লগত যাব তাৰ অকলে ভাল লগা নাই তাৰ কাৰণে ঘৰতেই আছিল তো আজি মই ক'লোঁ আজি দশমীৰ দিনাখন আজি ঘৰত থাকিব নোৱাৰিবি বল মোৰ লগতে বল তাৰপিছত মই লগত লৈ আহিছিলোঁ বৌকো লৈ গৈছিলোঁ তাৰপিছত অলপ তাত ৰখিলোঁ তাৰপিছত চালোঁ চোৱাৰ পিছত মোৰ বৌ মই গুচি আহিলোঁ ঘৰত তো একদম মানে তিতি গৈছোঁ চাইছে তাৰপিছত দশমীৰ দিনাখন মোক গিফ্ট কৰিলে মোৰ বৌয়ে এই কানেৰযোৰ আজি ব্লগখন চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি